স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি পূব কামৰূপ মহাবিদ্যালয়ত যুৱ উৎসৱ চাবলৈ আহিছো। গাইজ ফাইনেলি আজি পূব কামৰূপ মহাবিদ্যালয়ত আহি গেল আৰু বাইদেউ মানে দিছে ভকা পিঠা আৰু চাহ দিছে। চাহ গাইজ বাইদেউ কেইটকা হয় ভকা পিঠা আৰু চাহ? চাহত 10 টকা আৰু ভকা পিঠাত 10 টকা। মানে চাহত 10 টকা আৰু ভকা পিঠাত 10 টকা আৰু কণী এটা কেইটকা বাইদেউ? 10 টকা। 10 টকা। যিয়ে নহওক খাই লওঁ কেনেকৈ সৎ সৎ হৈছে নে না চাই লওঁ। বাইদেউ মজা আৰু কি কি বস্তু পায় বাইদেউ দহকচোন অকমান। কেঁচা বুটি আছে নেকি? লাৰু আছে। লাৰু আছে, লাৰুটো চাওঁ বাইদেউ। আচ্ছা এই লাৰু এটা দিয়কচোন বাইদেউ। আৰু কি লাৰু আছে বাইদেউ? গুৰৰ লাৰু আছে। হ'ব হ'ব হ'ব। আচ্ছা ইয়াতে মেখেলা চাদৰ বিক্ৰী হৈছিল নে না বাইদেউ? বিক্ৰী হোৱা নাই ন, চাই গৈছে পিছত ল'ম বুলি কৈছে। আচ্ছা এইটোৰ দাম কিমান আছে বাইদেউ? এইটো 500 কৰি দিয়া গৈছে, আমাৰ হাতে বনোৱা কাম। আৰু এফালে এইটো কি মোনা নেকি? এইটো কেইটকা দাম? এইটো বেগবিলাকত আপোনাৰ 130 কৰি দিয়া গৈছে। 130 কৰি। এইটো বাইদেউ দেখা যাব। আচ্ছা বাইদেউ এইটোৰ দাম কিমান? 4000 দিয়া দাম ফিক্স 4000। আৰু এইটো 2600 না? ঠিক আছে বাইদেউ ধন্যবাদ। গাইজ ফাইনেলি বাইদেউৰ মানে আচাৰ দোকান এখন। বাইদেউ আপোনাৰ দোকানত কি কি আচাৰ আছে? নেমু আছে আৰু জলফাই আছে আৰু আমৰা আছে মানে আমৰা আমৰা আৰু মানে ঔটেঙা এনে বেচা বিক্ৰী হৈছে নে না বাইদেউ? কেঁচা জলকীয়াৰো আছে। কেঁচা জলকীয়াৰ কোনটো? সেইটো চাগা যিটো কেঁচা জলকীয়াৰ আচাৰ বেচা বিক্ৰী হৈছে নে বাইদেউ? আৰু নেমুৰ কোনটো বুলি কৈছিলে? আচ্ছা এইটো হৈছে নেমুৰ আচাৰ মানে কাজি টেঙা। আচ্ছা এইটোৰ দাম কেইটকা? এইটোৰ দাম কেইটকা? 20 টকা। এইটো 20 টকা গাইজ। এইটো চাওকচোন বাইদেউ। আৰু এইটো আছে ঔটেঙাৰ মানে একে দাম 20 টকা এইটো পেকেটত। মানে টেমা ললে আপোনালোকে 40 টকা দিব লাগিব এইটো। আৰু এফালে আহিলো বাইদেউহঁতৰ কাপোৰৰ দোকানত। বাইদেউ বেচা বিক্ৰী কেনেকুৱা আজি? ঠিকে আছে নে? মানে এইযোৰা কি বুলি কয় কাপোৰ যোৰা? মাছাজি যোৰা দাম কিমান এইটো? এইটো 1000 ফিক্স দাম। ললে কিবা এটা কমব আৰু এইটো এইটো চিংগল চাদৰ এইটো কিমান আছে দাম বাইদেউ? 500। আৰু এফালে বাইদেউ এইটো গামোচা এইটো কেইটকা? 150 টকা গামোচা চাক গাইজ 150 টকা মানে ঘৰতে বোৱা না বহুত ভাল লাগছে। আৰু এফালে একে দাম নে এইটো বাইদেউ? এইটো বেলেগ। এইটো কিমান দাম আছে? 800। এইটো 800 আছে। ললেতো কিছু কিবা কানি দাম কম হৈ যাব আৰু ললে মানে দাম কমিব আৰু। ঠিক আছে বাইদেউ ধন্যবাদ। গাইজ ফাইনেলি ভণ্টিহঁতৰ ওচৰলৈ আহিলেও মানে ঢোল লৈ আছে। ভণ্টি তোমালোকে মানে কি হৈছা ন? তোমালোকে মানে ৰাভা নৃত্য কৰিবা? আচ্ছা যিয়ে নহওক তোমালোকৰ ঘৰ ক'ত ভণ্টি? ওদালগুৰি ডিষ্ট্ৰিক্ট। মানে তোমালোকে ইয়াতে থাকা নেকি? হোষ্টেলত থাকা ন? আচ্ছা মানে গোটাই কেইটাই আৰু তোমালোকে চব কেইটা ৰাভা হৈছে? আচ্ছা ঠিক আছে ভণ্টি ধন্যবাদ। গাইজ মই আজি পূব কামৰূপ মহাবিদ্যালয়ত উপস্থিত আছো আৰু লগতে মোৰ লগত ভাইটি আছে পূব কামৰূপ মহাবিদ্যালয়ত পঢ়ি আছে। ভাইটি তোমালোকৰ কলেজত আজি যুৱ উৎসৱ তাৰ বিষয়ে কি কব? তাৰ বিষয়ে ক'বলগীয়াটো বহুতেই আছে। ধৰক এতিয়া যিবিলাক আমাৰ নৱপ্ৰজন্ম আছে বা আমিয়ে নৱপ্ৰজন্ম দিয়কচোন, তেওঁলোকে মানে বিভিন্ন কলেজৰ পৰা আহি নিজৰ নিজৰ নৃত্যবিলাক দেখাইছে। ধৰক আমাৰ অসমৰ বিভিন্ন জনজাতি আছে, তেওঁলোকৰ যিবিলাক নৃত্য সাজপাৰ এইবিলাক পৰিধান কৰি সুন্দৰকৈ পৰিধান কৰি তেওঁলোকে আমাক ইয়াত পূব কামৰূপ মহাবিদ্যালয়ৰ মানে অপেন স্কাই যিখন মানে আমাৰ হেৰি
গাইজ ফাইনেলি মোৰ লগত ভণ্টিহঁত আছে আৰু ভণ্টিহঁতে লোকগীত গালে। আচ্ছা বহুত ভাল লাগিল শুনি পেলাই মোৰো। আচ্ছা ভণ্টিহঁত তোমালোকৰ কেনেকুৱা অনুভৱ মানে গীতটো মানে যি মালিল গোৱালপৰীয়া লোকগীত মানে মোৰ বুকু হমহমাই গৈছে আৰু তোমালোকৰ মানে গীতটো শুনি পেলাই তোমালোকৰ কেনেকুৱা লাগিল আজি? ভালে লাগিছে নতুন অভিজ্ঞতা এনেকে নাচাটো নতুন অভিজ্ঞতা নে আজি এই প্ৰথম? আচ্ছা যিয়ে নহওক তোমালোকৰ ঘৰ ক'ত? আমি চব বেলেগ বেলেগ ঠাইৰে আছো মই ঘৰ কমলপুৰত তেওঁলোক এনেকে বিভিন্ন ঠাইত আছো আৰু আচ্ছা যিয়ে নহওক ভাল লাগিল ভণ্টি ধন্যবাদ। ধন্যবাদ। স্যার নমস্কার স্যার পূব কামৰূপ মহাবিদ্যালয়ত আজি মহোৎসৱ অনুষ্ঠান চলি আছে স্যার স্যার তার বিষয়ে কি ক'ব স্যার? আমি আসলে গৌৰৱান্বিত আমাৰ পূব মহাবিদ্যালয়ত কামৰূপ জিলাৰ যি নেহৰু যুৱ কেন্দ্ৰৰ 2024 বৰ্ষৰ বাৰ্ষিক যিটো অনুষ্ঠান আমাৰ মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হৈছে এদিনীয়া কাৰ্যসূচীৰে। ইয়াতে বিভিন্ন শিক্ষানুষ্ঠান আহিছে, বিভিন্ন মহাবিদ্যালয় পুথিমাৰী মহাবিদ্যালয় বা ওচৰৰ ভণ্টিহঁত আছে ভণ্টিহঁতে মানে ৰাভা নৃত্য কৰিলে। ভণ্টিহঁত তোমালোকৰ ৰাভা নৃত্য কৰি কেনেকুৱা লাগিল? সঁচাকে ভাল লাগিছিল নে? আচ্ছা যিয়ে নহওক মোৰো ভাল লাগিল। ঠিক আছে ধন্যবাদ। নাচি বজাইছো ঢোল নাচি থাকা নাচনী বিহুতলি শুৱনি কৰি গাইজ ফাইনেলি মোৰ লগত ভণ্টিহঁত আছে। ভণ্টিহঁতে মানে বিহু হুঁচৰি মাৰিলে আৰু ভণ্টিহঁতৰ মানে বিহু হুঁচৰিটো বহুত ভাল লাগিল। যিয়ে নহওক ভণ্টিহঁত তোমালোকৰ আজি অনুভৱ কেনেকুৱা? ভাল লাগিছে ইয়াত আহিব পাই বিহু প্ৰদৰ্শন কৰি দিছে। আচ্ছা ভণ্টিহঁত তোমালোকে ক'ৰ পৰা আহিছা? আমি শুৱালকুছিৰ পৰা আহিছো। শুৱালকুছিৰ পৰা আহিছে গোটেইকেইটাই আহিছে নে? আচ্ছা ঠিক আছে ভণ্টি ধন্যবাদ। এতিয়া তোমালোকৰ এই অনুষ্ঠান চাই কেনেকুৱা লাগিল? ভাল লাগছে? মজা নে? আজি সিংগাৰ কোন আছিল আজি? আচ্ছা ভাল লাগছে আৰু ন? চাবলৈ ভণ্টি আৰু এফালে যাব কেনেকুৱা লাগিল চাই? ভাল লাগছে না? এফালে হাঁহি আছে কেনেকুৱা লাগিল? ভাল লাগিল নে বেয়া লাগিল চাই? ভাল লাগছে? অৱস্থা কেনেকুৱা হৈ গ'ল? আচ্ছা যিয়ে নহওক এফালে গৈ আছো ভণ্টিহঁত কেনেকুৱা? সঁচাকে ভাল লাগছে আৰু এফালে ভণ্টি কেনেকুৱা? ভাল লাগিল না? বহুত ভাল লাগছে আৰু পিছফালে সকলো ভালে আছে নে? গাইজ ফাইনেলি মানে চেলফি মাৰাত ব্যস্ত হৈ আছে ভণ্টিহঁতে। যিয়ে নহওক ভণ্টিহঁত তোমালোকৰ আজি অনুষ্ঠান চাই কেনেকুৱা লাগিল? ভাল লাগছে নে? এফালে ভণ্টিহঁত হাঁহি আছে কেনেকুৱা লাগিল? ভাল লাগছে? এফালে ভণ্টি সঁচাকে ভাল লাগছে পিছফালে ভণ্টিহঁত মজা। ভণ্টিহঁত অনুষ্ঠান চাই কেনেকুৱা লাগিল আজি? ভাল লাগছে ভণ্টি? সেইফালে ভণ্টি চেলফি মাৰাত ব্যস্ত নেকি?
এফালে মানে চাই কেনেকুৱা লাগিল আজি ভাল লাগছে এফালে সঁচাকৈ ভাল লাগছে মানে হাতৰ বহুত ভাল লাগছে সন্ধিয়াত এফালে কেনেকুৱা লাগছে তোমালোকৰ চাই ভাল লাগছে নে বহুত ভাল লাগছে তোমালোকে মানে ডেন্স কৰিছে না না আজি তোমালোকে কৰা নাই আচ্ছা এফালে সকলো ভালে আছে আচ্ছা কেনেকুৱা লাগিল আজি চাই ভাল লাগছে ন ঠিক আছে গাইজ ফাইনেলি মোৰ লগত ভাইটি ভণ্টিহঁত আছে ভণ্টিহঁতৰ মানে বিহু নৃত্যটো চালো মোৰ সঁচাকৈ ভাল লাগছে মানে অন্তৰ মানে ফাটি যাব লাগছে ইমান ভাল লাগছে আৰু আচ্ছা যে নহওক তোমালোকৰ আজি অনুভৱ কেনেকুৱা আজি বিহু নৃত্যটো কৰি স্থাপিত হ'ল গতিকে আমি বিহুটো আজি উপস্থাপন কৰিব মানে মহাবিদ্যালয়ত আমি আহিছো খুবেই ভাল লাগিছে আচ্ছা ভণ্টিহঁতৰ কেনেকুৱা লাগিল ন কওকচোন অকণমান বহুত ভাল লাগছে আচ্ছা মোৰো চাই বহুত ভাল লাগছে আচ্ছা তোমালোকৰ ঘৰ ক'ত কমলপুৰ সব বেলেগ বেলেগ জেগাত আছে আচ্ছা তুমিতো পুঠিমাৰীত ন আচ্ছা যে ন ধন্যবাদ গাইজ মোৰ লগতে ভাইটি আছে পূব কামৰূপ কলেজৰ এজন ছাত্ৰই হয় যে নহওক আজি যিখন অনুষ্ঠান মানে চলি আছে তাৰে বিষয়ে কি ক'বা তুমি আজি খুব বঢ়িয়া অনুষ্ঠানটি সমাপ্ত ঘটিল এতিয়া বঁটাৰ বিতৰণী অনুষ্ঠান হ'ব বহুত ভাল লাগিল অনুষ্ঠানটি আপোনালোক আহিলে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ ইউটিউবৰ ফেমিলিখিনিক আৰু সকলোৱে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব দাদাই বহুত কষ্ট কৰি আছে আৰু ধন্যবাদ জনাইছোঁ ঠিক আছে ধন্যবাদ গাইজ ফাইনেলি আপোনালোকে ভণ্টি তিনিজন দেখিছে আচ্ছা যিয়ে নহওক ভণ্টিহঁতৰ লগত বেজ আছে ক'ব লাগে ভলেণ্ডাৰে আজি তোমালোকৰ বহুত কষ্ট হৈছে যিয়ে নহওক আজি তোমালোকে মানে বহুত অনুষ্ঠান চালি আজি তোমালোকৰ অনুভৱ কেনেকুৱা আজি ভালে লাগছে না আচ্ছা এইফালে তোমাৰ সঁচাকৈ ভাল লাগছে না কষ্ট বহুত হৈছে আচ্ছা যিয়ে নহওক তোমালোকৰ ঘৰ ক'ত কলিতাপাৰা তোমাৰ তিনিটাৰে ঠিক আছে ধন্যবাদ দেখিব যে চাইনা জাপানত যদি 37 or 48 ইয়াৰ্ছ 2000 চনত এভাৰেজ ইজ ইণ্ডিয়াৰ অনলি 29 ইয়াৰ্ছ অৰ্থাৎ আমি যদি এজন মানুহৰ সাপোজ 70-80 ইয়াৰ্ছ যদি লাইফ স্পেন বুলি ভাবোঁ এক্টিভ ইয়াৰ্ছ কিমান হ'ব এক্টিভ ইয়াৰ্ছটো ইমান নাথাকে আমাৰ যুৱ প্ৰজন্মৰ পপুলেশ্যন